তামিলনাডুত অনুষ্ঠিত হবলগীয়া 6ষ্ঠ খেলো ইণ্ডিয়া ইউথ গেমছলৈ চাবুৱাৰ প্ৰণয় ফুকন পঞ্জাবৰ সমৰকলা গাটকাত প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁ 19 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈ তামিলনাডুত অনুষ্ঠিত হবলগীয়া 6ষ্ঠ খেলো ইণ্ডিয়া ইউথ গেমছলৈ গাটকা প্ৰতিযোগিতাৰ বাবে অসম দলত চাবুৱাৰ প্ৰণয় ফুকন ডিব্ৰুগড় জিলাৰ একমাত্ৰ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে স্বাভাৱিকতে এই খবৰে বৃহত্তৰ চাবুৱাবাসীক আনন্দিত কৰি তুলিছে চাবুৱাৰ নিকটৱৰ্তী সেটিয়া গাঁৱৰ বাসিন্দা ডিকম উচ্চ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক তথা ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক নিৰেন ফুকন আৰু অঞ্জনা ফুকনৰ সন্তান প্ৰণয় ফুকন চাবুৱা মণ্টফণ্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ প্ৰণয় ফুকনে তামিলনাডুৰ মাদুৰাইত 21, 22 আৰু 23 জানুৱাৰীত উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব এই কথা জনাইছে ডিব্ৰুগড় জিলাৰ গাটকা সন্থাৰ সম্পাদক বিশ্বজিৎ খুনৱালে উল্লেখ্য যে প্ৰণয় ফুকনে বৰ্তমান গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত উক্ত প্ৰতিযোগিতাৰ বাবে ৰাজ্যিক মুখ্য প্ৰশিক্ষক পাপু খানৰ নেতৃত্বত অনুশীলনত ব্যস্ত আছে 19 জানুৱাৰীত পুৱাৰ ভাগত গুৱাহাটীৰ বৰজাৰ বিমানবন্দৰৰ পৰা 10 জনীয়া গাটকা খেলুৱৈ দলটো ৰাওনা হ'ব প্ৰণয় ফুকনৰ এই যাত্ৰাৰ খণ্ডিকখনত সেটিয়া গাঁৱৰ সূৰ্যোদয় সংঘৰ সভাপতি বিদ্যুৎ হাতী বৰুৱা আৰু সম্পাদক শান্তনু সেটিয়াৰ লগতে চাবুৱাৰ বিভিন্ন দল সংগঠন তথা শুভাকাংক্ষীসকলে শুভেচ্ছা জনাইছে ক্ৰীড়াপ্ৰেমীৰ আশা খেলো ইণ্ডিয়া গাটকা প্ৰতিযোগিতাত উজ্বলি উঠক অসমৰ প্ৰণয় ফুকনকে ধৰি অসমৰ গাটকা খেলুৱৈসকল পঞ্জাবৰ এই সমৰকলাত দেশৰ ভিতৰতে সুনাম অৰ্জন কৰক অসমৰ গাটকা খেলুৱৈসকলে News Desk Report, Olympia Sports.